ইণ্টাৰমিটেণ্ট ফাষ্টিং শুনিছেনে আপোনালোকে? ই কেইবা ধৰণৰ হ'ব পাৰে। এটা আছে আপোনাৰ 16/8, য'ত আমি 16 ঘণ্টা ফাষ্টিং কৰিব পাৰোঁ। আৰু যদি ই আমাৰ কাৰণে অসুবিধা হয়, অন্ততঃ আমি 12 ঘণ্টাটো ফাষ্টিং কৰিব পাৰোঁ। ৰাতি 8 বজাৰ পৰা ৰাতিপুৱা 8টালৈকে এই সময়ছোৱাৰ ভিতৰত যাতে আমি একো নাখাওঁ পানীৰ বাহিৰে। এই ক্ষেত্ৰত আপুনি নিশ্চয় ডক্টৰৰ পৰামৰ্শ লৈ ল'ব। আৰু ডক্টৰসকলে এই ফাষ্টিঙৰ বিষয়ে কি কয়, আমি এই ভিডিঅ'টো চাওঁ আহক। ফাষ্টিঙৰ পৰা যে অট'ফেজি নামৰ এটা প্ৰক্ৰিয়া এটা হয়, সেইটো প্ৰমাণ কৰিয়ে নবেল বঁটা পালে। ৰাতিপুৱা কিছু সময় নিজক বিৰত ৰাখে, তেতিয়াহ'লে সেই সময়খিনিৰ ভিতৰত মানে এটা সময় পাৰ হোৱাৰ পাছত শৰীৰটোৱে নিজৰ ভিতৰত থকা বেয়া বস্তুবোৰ, প্ৰতিটো কোষে নিজৰ ভিতৰত সৃষ্টি হোৱা বেয়া বস্তুবোৰ খোৱা আৰম্ভ কৰে। অট'ফেজি, নিজে নিজকে খায়। আৰু এই অট'ফেজিটোৰ দ্বাৰা আনকি তেখেতে প্ৰমাণ কৰিলে যে কেঞ্চাৰ সৃষ্টি কৰিব পৰা কিছুমান চেলো ধ্বংস হৈ যায়। মই আপোনাক সুধিছোঁ, ৰাতি যদি আপুনি 8টা বজাত খানা খায়, ৰাতিপুৱা যদি 8টা বজাত খানা খায়, এই 12 ঘণ্টাত আপোনাৰ কি লছ হ'ব? কি বেমাৰ হ'ব পাৰে মোক কওক? ৰাতি 8 বজাত খানা খাইছে, ৰাতিপুৱা 8 বজাত খানা খাইছে, মাত্ৰ 12 ঘণ্টাই থাকিলে। চ' মই কওঁ যে আপুনি মোৰ কথা শুনিব নালাগে। আজি মোক লগালে আপুনি আনফল' কৰি দিয়ক, কোনো আপত্তি নাই। আপুনি জাষ্ট ইউটিউবত গৈ ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ বেনিফিটৰ বিষয়ে চাওক আপুনি।